নমস্কাৰ সকলোকে আকৌ স্বাগতম জনাইছো মোৰ চেনেলত নতুন এটা ভিডিঅ'লৈ আশা কৰিছো সকলো ভালকৈ আছে আৰু তাতে এতিয়া বিহুৰ বতৰ ভাবিছো সকলো একদম টিপটপ হৈ আছে বিহুৰ চাগে যোগাৰ কৰিছে বাৰু আজি বাৰীখনৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছো বহুতে কৈ থাকে আপোনালোকৰ বাৰীখন চাই বিৰাতে ভাল লাগে ভাবিছো আজি বাৰীখনৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছো আৰু এফালে পাপাই ওলকবি ফুলকবি ছিঙিবলগীয়া হৈছিলে আৰু বাবলু আহিছিলে তেনেকুৱাতে সি আকৌ যাবলৈ লৈছে আমাৰ তিতাবলে মানে ককা আইতাৰ ঘৰলৈ ভাবিছো তালেও কেইটামান ওলকবি ফুলকবি মায়ে কৈছে দি পঠিয়া তো এফালে মায়ে পুৰা পেকিং কৰি আছে সি তলতে ৰৈ আছে মলো দি থৈ আহোঁগে আরেক দি দেবে রে বাই 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 আৰু আজি মোৰ হাতত আছে এয়া মৌচুমী ক্ৰিয়েশ্যনৰ ফালৰ পৰা মোলৈ পঠিওৱা সান্দহগুৰি আৰু বুটৰ গুৰি পেকেট আৰু আমাৰ যোৰহাটৰে হয় আমাৰ ঘৰৰ ওচৰৰে আণ্টিগৰাকী ইমান ধুনীয়াকৈ বনাই পঠিয়াইছে প্ৰথমতে আণ্টিগৰাকীলৈ মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ আৰু জলপানটো আমাৰ অসমীয়াৰ এবিধ পৰম্পৰাগত আহাৰ অতীজৰ পৰা চলি আহিছে আৰু তাতে এতিয়া মাঘ বিহুৰ বতৰ জলপান খোৱাৰ দিন আহিছে আৰু লগতে বুটৰ গুৰিটো টেষ্ট কৰিম ভিডিঅ'টো গতিকে চাই থাকিব শেষলৈকে গতিকে আজি ৰাতিপুৱাৰ আহাৰ জলপানে আৰম্ভ কৰোঁ আৰু এয়া মোৰ হাতত আছে সান্দহগুৰি পেকেট মৌচুমী ক্ৰিয়েশ্যনৰ সান্দহগুৰি বলক ট্ৰাই কৰি চাওঁ আৰু আণ্টিগৰাকীৰ নাম হৈছে মৌচুমী শৰ্মা আৰু তেওঁ নিজে বিভিন্ন ধৰণৰ খাদ্যবস্তু তৈয়াৰ কৰে সম্পূৰ্ণ ঘৰুৱাভাৱে আৰু লগতে গভৰ্ণমেণ্ট ৰেজিষ্টাৰ্ডো হয় নামটো লিখা আছে পেকেটটো দেখিছে চাগে মৌচুমী ক্ৰিয়েশ্যন তেতিয়াহ'লে ভাবিছোঁ ময়ো টেষ্টটো কৰি চাওঁ ইমান যেতিয়া ধুনীয়াকৈ দি পঠিয়াইছে মোলৈ তাৰ বাবে মই ইয়াৰ লগতে সান্দহগুৰি গুড় ধুনীয়াকৈ মুড়ি কেইটামান গাখীৰ অকণমান লৈ আৰু অকণ পিছত দেখাইছোঁ চাই থাকিব ওকে তেতিয়াহ'লে মই জলপান একদম ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ গাখীৰ গুড় মুড়ি অকণমানো লৈ লৈছোঁ অকণমান ক্ৰীম হ'ব লাগিছিলে কিন্তু ক্ৰীমটো মোৰ ওচৰত নাছিলে বাৰু একো নাই একদম ধুনীয়াকৈ এনেকৈও খাব পাৰি সান্দহগুৰিটো মোৰতো একদম প্ৰিয় হয় সান্দহগুৰি পিঠাগুড়ি হওক বা জলপান অসমীয়া জলপান যিকোনো হওক মোৰ বহুত ভাল পাওঁ খাই পেলাই ওকে ট্ৰাই কৰি চাওঁ তেতিয়াহ'লে সান্দহগুৰিটো মই যেতিয়া মিক্স কৰিছোঁ নহয় একদম মানে ধুনীয়া গোন্ধাই আছে পাকঘৰতে মই সান্দহগুৰি কিছুমান থাকে ন একদম মানে গোন্ধ চোন নাথাকে বনাই ভাল নালাগে মানে খায়ো ভাল নালাগে কিন্তু এইটো মজা লাগিছে সঁচাকৈ বহুত ভাল লাগিছিলে খাই পেলাই আৰু এতিয়া যিহেতু বিহুৰ বতৰ বিহুত ৰাতিপুৱা জলপান লাগিব এতিয়া আমাক গতিকে আপোনালোকক কাৰোবাৰ যদি দৰকাৰ হয় মই ফোন নাম্বাৰ দি দিম কণ্টেক্ট নাম্বাৰ আপোনালোকে তাতে কণ্টেক্ট কৰি পেলাই অৰ্ডাৰ দিব পাৰে বিৰাটেই ভাল লাগিছে মোৰ ভাল লাগিছে মানে মই খাই পেলাই মজা 12টা বাজিছে মাহঁত গৈছে নামঘৰলৈ পাপা অকণমান আগতে গ'ল মা এতিয়া 5 মিনিট হৈছে ওলাই মেলি গৈছে পাকঘৰতে অকণমান বস্তু সামৰিবলৈ আছিলে সেইখিনি সামৰি মেলিলোঁ ওপৰৰ পৰা সেই পাচলি আনিছিলোঁ যে ফ্ৰিজতো পাচলি কালি আনি থোৱা আছিলে সেইখিনি সোমোৱাই নাই ফ্ৰিজটো অকণমান ভিতৰত কিবাকিবি অকণমান পেলাবলগীয়া কিবাকিবি আছিলে পাচলি সেইখিনিও সামৰিলোঁ বাহিৰত থকাখিনি তাত সোমোৱালোঁ ধুনীয়াকৈ আজৰি হৈ অকণমান বহিছোঁ আৰু ভাত খোৱা মানে আজি আমি 4টা দাদা বৌ মই আৰু এজন গৈছে বজাৰলৈ বাকী মা পাপাটো ভাত খোৱা আজি নামঘৰতে হ'ব চাগে আমি 4টাই অকণমান সেইকাৰণে লাহেকৈ বহি লৈছোঁ অকণমান লাহেকৈ বনামগৈ আৰু গতিকে আৰু অথনি সান্দহগুৰি জলপানটো আকৌ কৈছোঁ সঁচাকৈ বহুত ভাল লাগিলে খাই পেলাই মই একদম অনেষ্ট ৰিভিউ দিছোঁ আৰু কোনোবাই কৈছে যদি অৰ্ডাৰ দিয়ে কণ্টেক্ট নাম্বাৰ ফোন কৰি ল'লে হ'ব আৰু এটা বুটৰ গুৰি দিছিলে সেইটোতো আৰু ৰাতিপুৱাটো নহ'ব এতিয়া দুপৰীয়া ট্ৰাই কৰিম বুটৰ গুৰি পিটিকা দুইজনীয়ে বনাই মেলি হৈ গ'ল বৌয়ে বনালে চাটনি তাৰপিছতে ধনিয়া চাটনি বনাইছিলে বিলাহী বেঙেনা পিটিকা বনালে আৰু মই বনালোঁ ডিম কাৰী ভাত ফালে উঠাই থৈছোঁ আৰু অথনি জলপান অথনি দেখিছিলে সান্দহগুৰি খাইছিলোঁ আৰু এতিয়া মই কৈছোঁ ন দুপৰীয়া বুটৰ গুৰি বনাম বুলি তো ব'লক আজি এতিয়া বুটৰ গুৰিটো টেষ্ট কৰা ভাতৰ লগতে আজি মানে চব পিটিকা চাটনি আজি ভাত সাজ আৰু এইফালে মই বুটৰ গুৰি পিটিকাৰ কাৰণে পিঁয়াজ ধনিয়া আৰু জলকীয়া একদম মিহি মিহিকৈ কুটি লৈছোঁ আৰু একদম পেকেটটো খোলাৰ লগে লগে ইমানেই ধুনীয়া মানে গোন্ধ এটা নাকত লাগিছে নহয় মানে একদম বুটৰ যিটো মানে গোন্ধ সঁচাকৈ বিৰাটেই মানে একদম ধুনীয়াকৈ বনাইছে বাকী টেষ্টটো কৰি লওঁ আৰু টেষ্ট কৰাৰ লগতে বনাবতো লাগিব বনাবৰ কাৰণে এইখিনি মই ধুনীয়াকৈ মিক্স কৰি লৈছোঁ পিঁয়াজ ধনিয়া জলকীয়া যত যি দিবলগীয়া আছে বাকী মিঠাতেলটো অকণমান সৰহকৈ নিমখ নিজৰ সোৱাদ অনুসৰি ধুনীয়াকৈ পানী দি মিক্স কৰি লৈছোঁ আৰু বুটৰ গুৰিটো অকল ভিডিঅ' বুলিয়ে মই কোৱা নাই দেই এনেও কিন্তু ৰাতিপুৱা খালী পেটত খালে মানে নিজৰ পেটৰ সকলো সমস্যা ভাল হয় বুটৰ গুৰিটো পাৰিলে ৰাতিপুৱাও খাব পাৰে আপোনালোকে আৰু এফালে বুটৰ গুৰি বনাই একদম ধুনীয়াকৈ বনাই মেলি আজৰি হৈ লৈছোঁ ভাতৰ লগত খাম আজি আৰু অকণমান টেষ্ট এটা কৰি লওঁ নিমখ চিমখ চব ৰখি আছে দে মজা বিৰাটেই টেষ্টি হৈ গ'লে আৰু একদম পুৰা ধুনীয়াকৈ ধনিয়া চনিয়া দিছোঁ নাই বুটৰ গুৰি একদম মানে ধুনীয়া গোন্ধাই আছে
বিৰাটে ভাল লাগিছে খাই পেলাই। আৰু মই কৈছোঁ নহয় আপোনালোকক একদম মানে ঘৰত বনোৱা যে একদম সেইকাৰণে মানে বেছি ভাল লাগিছে খাই পেলাই। আৰু দোকানত বনোৱাবোৰতকৈ মানে অকণমান নিজে এনেকৈ বনোৱাটো বেছি টেষ্ট লাগে আচলতে খাই পেলাই। গতিকে আৰু আপোনালোকে মই কৈছোঁৱে কণ্টেক্ট নাম্বাৰ দি দিম, আপোনালোকে অৰ্ডাৰ কৰি ল'ব পাৰিব। আৰু এইফালে ভাত বাঢ়ি থৈ দিছোঁ, দাদা আৰু বৌ অকণমান দেৰিকৈ খাব আৰু মই খাই লওঁ। এইজন অকণমান অহা দেৰি হ'ব বোলে, ওলাই গৈছে কাম এটাত। মোক কৈছে তুমি খাই দিয়া, ভোক লাগিব নহ'লে, 2টা বাজি গ'ল, 2:30 বাজিব হ'ল। গতিকে ধুনীয়াকৈ খাই মেলি লওঁ, তাৰপিছত লগ পাওঁ আপোনালোকক। চাই থাকিব পিটিকাৰে আজি ভাত সাজ। হেল্ল', ভাত পানী খাই মেলি আহি গ'লোঁ। মোবাইলটো মানে অথনি আহিলোঁ ভিডিঅ' কৰিবলৈ। প্ৰথমতে মোবাইলত চাৰ্জ নাছিলে, তাৰপিছত মানে মোবাইলটো এইখিনিত মানে মই ৰাখিবলৈ বহুত দেৰি লাগিলে মানে যোগাৰ কৰোঁতে, বুজিছে নাই। আৰু মোবাইলটো মানে বেক চাইডে য'ত মই ৰাখি থৈছোঁ, বহুত মানে একদম যোগাৰ কৰি মেলি ৰাখি থৈছোঁ। বেক চাইডে মানে ফাঁক অকণমান আছে, বিচনাখনৰ বেক চাইডে মানে অকণমান ফাঁক আছে। সেই ফাঁকটোত এই মানুহটো মানে বুজিছে নাই, এই মানুহটো শুই আছে এইখিনিত। বৰ বেয়া মুখখন, যিটোকে কয় সেইটোকে লাগি যায়। বেক চাইডে বোলে মোবাইলটো পৰি গ'লে এখন বিচনাও আঁতৰাব নোৱাৰে আৰু বিচনা কাটিবও নোৱাৰে বোলে। সেইকাৰণে এইবোৰ যোগাৰ মেলি কৰোঁতে মানে বহুত টাইম গুচি গ'ল। বৰ বেয়া এই মানুহটোৰ মুখখন, নক'ব আৰু। কি কুইণ্টেল? 5 কুইণ্টেল মই দাঙি দিম, মই বাহুবলী নহয়। বিচনাখন বোলে 5 কুইণ্টেল, মই কি জুখিব, মই দাঙিব নোৱাৰিম, এনেকৈ দাঙি দিম মই। তোমাৰ মানুহজনী বাহুবলী, গম পাইছা নাই? তোমাৰ নিচিনা মানুহ এনেও নোৱাৰে, মটীয়া মটীয়া মানুহ। অ'কে, তেতিয়াহ'লে বহুতে মোক ড্ৰাই স্কিনৰ মানে ঠাণ্ডা দিনত স্কিন কেয়াৰৰ কথা মোক সুধি আছিলে, বহুত দিন হ'ল। ফাইনেলি মোৰ আজি অকণমান কৈ দিওঁ, বহুত ঠাণ্ডা পৰিছে। মই অকণমান দিয়াত দেৰি হ'ল, বেয়া চেয়া নাপাব আৰু দেই, পাহৰিয়ে থাকোঁ। ঠাণ্ডা দিনত মোৰ স্কিন কেয়াৰ কৰিবলৈ গ'লে প্ৰথম মোৰ স্কিনটো অকণমান ড্ৰাই হয় দেই, অকণমান নহয় মানে একেবাৰে বেছিও নহয়, একদম মানে ফাটি যোৱা টাইপৰ ড্ৰাইটো নহয়, কিন্তু অকণমান মানে মিডিয়াম ড্ৰাইটো হয় আৰু। এই ক্ৰীম চিম নহ'লে অকণ মানে শুকান শুকান নিচিনা লাগি থাকে। তো সেইকাৰণে মানে মই টেষ্ট কৰিছিলোঁ তেতিয়াও সেই মানে ঠাণ্ডা দিনত কেতিয়াবা টেষ্ট কৰোঁ যে, পাৰ্লাৰত গৈ পেলাই টেষ্ট কৰি দিয়ে যে, তেতিয়া ড্ৰাই বুলি কৈছিলে। কিন্তু এই পজিশ্যনটো নাজানো, ঠাণ্ডা দিনত কেতিয়াবা ঘামি মেলি থাকে, ঠাণ্ডা দিনতো ঘামি থাকে নাকৰ পজিশ্যনটো। তো বাৰু সেইবোৰ কথা পাতি দিয়ক। কিন্তু এনেও ঠাণ্ডা দিনত নৰ্মেলি চবৰে ড্ৰাই হৈ থাকে, খুব কম মানুহৰে কেতিয়াবা মানে হেৰি হৈ থাকে। মোবাইলটো চাইলেণ্ট কৰি ল'ব দেই, নহ'লে কিবা কিবি আহি থাকিলে টিটিং কানাং বাজি থাকিব। তো সেইকাৰণে ৰাতিপুৱা ড্ৰাই স্কিনত মই প্ৰথমতে ঘঁহাৰ কথাই কৈ লৈছোঁ। ৰাতিপুৱা মই শুই উঠি ঠাণ্ডা দিনত মই ফেচ ৱাছ ইউজ নকৰোঁ, ক্লিনজিং ইউজ কৰোঁ। ফেচ ৱাছত বেছি ক্লিনজিং অকণমান মানে হেৰি, এইটো কি বুলি কয়, এইটো বেছি যে হেৰি নাথাকে, অকণমান ক্ৰীম বেছ যিবোৰ ফেচ ৱাছ, সেইটো ফেচ ৱাছো ইউজ কৰিব পাৰি, কিন্তু মই আজিলৈকে কৰা নাই। সেইকাৰণে ফেচ ৱাছ ইউজে নকৰোঁ ঠাণ্ডা দিনত, ক্লিনজিং মিল্ক ইউজ কৰোঁ। ক্লিনজিং মিল্ক মই কেতিয়াবা আইৰ ইউজ কৰোঁ। আৰু প্ৰথমতে কৈ লৈছোঁ দে, মই কি প্ৰডাক্ট ইউজ কৰোঁ মই সেইকেইটা কৈছোঁ। মই কোম্পানীৰ এইবোৰ কিবা স্পনচৰ ভিডিঅ' বুলি নাভাবিব আপোনালোকে। মই যিটো ইউজ কৰোঁ, VLCC ইউজ কৰিছিলোঁ মই আগতে প্ৰথমতে কৰিছিলোঁ আইৰটো ভাল পাওঁ। এতিয়া এইবাৰ বোলো নাই, অকণ বেলেগ কিবা এটা কৰি চাওঁ, ক্লিনজিং মিল্ক। ক্লিনজিংটো সেইবাৰ কাৰণে VLCCটো কৰি চাইছিলোঁ, ভাল লাগিছে, মই ইউজ কৰি পেলাই ভাল পাইছোঁ। তাৰপিছতে ক্লিনজিং কৰাৰ পিছতে ফেচ ৱাছ কৰিলে মানে সেয়া বেছি মই ড্ৰাই হৈ যায় স্কিনটো, মই কিবা মানে এই শুকান ছালটো এৰা নিচিনা লাগি যায়। তো সেইকাৰণে মই ক্লিনজিং মিল্ক ইউজ কৰোঁ। আৰু নহ'লে কেতিয়াবা গাখীৰতে অকণমান হালধি দি তেনেকৈ কেতিয়াবা মুখ চাফা কৰিব পাৰে ড্ৰাই স্কিনৰ কাৰণে। আৰু সেই তেনেকৈ কৰাৰ পিছত লগে লগে মই টোনাৰ ইউজ কৰোঁ। ফেচ ৱাছ হওক বা ক্লিনজিঙেই হওক, টোনাৰটো ইউজ কৰিব লাগে, তেতিয়া স্কিনটো অকণমান টাইট হৈ থাকে। টোনাৰটো ইউজ কৰোঁ। টোনাৰো হওক, টোনাৰ চেৰামো ইউজ কৰে বহুতে, কিন্তু মই চেৰাম ইউজ কৰা নাই বাৰু, আজিলৈকে নাই কৰা। টোনাৰ সলনি মই টোনাৰ ঠাইত মই গোলাপ জলে ইউজ কৰোঁ। এতিয়ালৈকে গোলাপ জলে ইউজ কৰি আছোঁ মই, আইৰৰ হওক বা যি হওক, আইৰৰে মই ইউজ কৰি আছোঁ দেই। গোলাপ জলটো মই আইৰৰ হয়, গোলাপ জলে অকণমান আছে গৈ পেলাই। গোলাপ জলটো মই ঠাণ্ডা দিন গৰম দিন বুলি নহয় আৰু, ড্ৰাই উইণ্টাৰ বুলি। গোলাপ জলটো যেতিয়া যিকোনো স্কিনতে ইউজ কৰিব পাৰি, তো সেইকাৰণে গোলাপ জলটো ইউজ কৰোঁ। ক্লিনজিং কৰি আহি পেলাই লগে লগে মই গোলাপ জল ইউজ কৰোঁ। তাৰপিছতে মইশ্চাৰাইজাৰ মই আগৰ ভিডিঅ'টোত এই অনলাইন আনিছিলোঁ যে, মই দেখাইছিলোঁ নহয়, হাইড্ৰেটিং ফেচ ক্ৰীম গুড ভাইবছৰ। যোৱাবাৰ লাষ্ট মই ঠাণ্ডা দিনত কোকোনাটতে ইউজ কৰিছিলোঁ, সেইটো মই ভাল পালোঁ। এইবাৰ অকণমান বোলো চেঞ্জ কৰি চাওঁ পাপায়াটো, কিন্তু গোন্ধটো এজনে ইমান বেয়া পায়, ৰাতিপুৱা মই ঘঁহিব নোৱাৰোঁ, অমিতা গোন্ধাই থাকে, ইমান ধুনীয়া গোন্ধাই, একদম স্কিনটো সঁচা কথা কৈছোঁ, একদম ৰাতিপুৱা এবাৰ ঘঁহোঁ, আকৌ ইভিনিং টাইমত এবাৰ গা চা ধোৱাৰ পিছত এবাৰ ঘঁহোঁ, একদম স্কিনটো একদম মানে কোমল লাগি থাকে, বহুত ভাল লাগি থাকে, ফ্ৰেছ লাগে একদম। কিন্তু এজনৰ পৰা ঘঁহিব পৰা নাই, ইমান গোন্ধ পায়, মানে বেয়া গোন্ধ পায়। ৰাতিপুৱা উঠি সাৰ পাই যায়গৈ বোলে মোৰ ক্ৰীমটোৰ গোন্ধত,
ইমান বেয়া পায় গোন্ধটো, ইমান ধুনীয়া গোন্ধ, একদম পূৰা চফ্ট লাগি থাকে, বেলেগ ভাল লাগে। তো সেইকাৰণে ক্ৰীম ইউজ কৰোঁ সেইটো। আৰু তাৰপিছতে ফেচ পেক মই সপ্তাহত এদিন ইউজ কৰোঁ। ফেচ পেকটো মই অ'টছৰ লওঁ দেই, অ'টছ। তাৰপিছতে তাতে মই কি ইউজ কৰোঁ মই লিখি থৈছোঁ। ৰ'জ ৱাটাৰ দিওঁ, আৰু তাতে কেতিয়াবা ৰ'জ ৱাটাৰ মানে ৰ'জ ৱাটাৰ আৰু লগত এল'ভেৰা জেল মিক্স কৰি পেলাই মুখত মই কেতিয়াবা ফেচ পেক হিচাপে ইউজ কৰোঁ। বাকী স্ক্ৰাবটো মই ডেইলি মানে কিছুমানে কৰে ন, স্ক্ৰাবটো বহুতে কয় 2 দিনৰ মূৰত বা সপ্তাহত 3 দিন কৰিব লাগে। মই ড্ৰাই স্কিন মানুহে স্ক্ৰাবটো বেছি কৰিব নালাগে বুলি কয়, শুকান হৈ যায়, সেইকাৰণে মই সপ্তাহত এদিন কেতিয়াবা কৰোঁ। সেইটো মই বেচন আৰু হালধি যিটো মই ঘৰত বনাই লওঁ, আগতে মই দেখাইছিলোঁ এটা পেকেট যে আনিছিলোঁ, সেই বেচন হালধি তেনেকৈ দৈ তেনেকৈ দি পেলাই স্ক্ৰাব কৰিলোঁ, ধুনীয়াকৈ স্ক্ৰাব হৈ যায়। আৰু এই অ'টছটো যে যিটো মই ক'লোঁ লগাওঁ যে, এই কিছুমানৰ মাখি এই সৰু সৰু যে ছাল কিছুমান ঠাণ্ডা দিনত যে এই পজিশ্যনটোত কপালৰ পজিশ্যনটোত তাৰপৰা এইখিনিত এনেকুৱা যে অকণমান যে এৰুৱা নিচিনা যে হৈ থাকে যে, সেই অ'টছটো লগাই দিলে মানে বহুত ভাল লাগে দেই। মই আগতে হৈছিলে, এতিয়া নহয় বাৰু, বহুত বছৰ আগতে একদম এইবোৰ কিবা শুকান লাগি থাকে এই পজিশ্যনটোত, আকৌ এই পজিশ্যনটোত কিবা মাখি চাল চিঙা নিচিনা হৈ থাকে যে, সেই অ'টছৰ যিটো গাখীৰ মিক্স কৰি পেলাই যিটো লগোৱা হয়, হালধি মিক্স কৰি পেলাই একদম ধুনীয়াকৈ মানে আঁতৰি যায়। আৰু ৰাতিপুৱা ঠাণ্ডা লাগে, কিন্তু মুখত গৰম পানী নৰ্মেলি একদম ইউজ নকৰিব, একদম মুখখন বেছি শুকান কৰি পেলাই গৰম দিনত, ঠাণ্ডা দিনত সেইকাৰণে একদম বেছি ঠাণ্ডাটো লগাব নালাগে। একদম ৰাতিপুৱা একদম টেংকিৰ পৰা পানী ওলাই একদম ঠাণ্ডা, মানে একদম অতিপাত ঠাণ্ডা হৈ থাকে। বেছি ঠাণ্ডা পানীটো মানুহৰ স্কিনৰ কাৰণে বেয়া। অকণমান গৰম কৰি পেলাই কুহুমীয়া নিচিনাকৈ মুখখন ধুব লাগে। বাকী গাখীৰৰ সৰটো লগাব লাগে। গাখীৰৰ সৰটো মই এইটো কাৰণে নলগাওঁ, মানে বৰ বেছি তেলেতীয়া হৈ থাকে। লগোৱাৰ পিছত কিন্তু লগালে ভাল, লগাই প্ৰায় 15 মিনিটমান ৰাখি থৈ দিওঁ। তাৰপিছতহে নোৱাৰোঁ মানে, কিন্তু ক্লিনজিংটো ইউজ কৰি পেলাই মুখখন ধুই পেলাই, কিন্তু আচলতে ধুব নালাগে। গাখীৰৰ সৰটো লগাই পেলাই স্কিনত 15 মিনিটমান ৰাখি তেনেকৈ মানে থৈ দিব লাগে পাৰিলে স্কিনটো। তেতিয়া মানে যিবোৰ মানে অতিমাত্ৰা মানে ড্ৰাই হৈ থাকে, সেইবোৰ কাৰণে সেই থৈ দিলে মানে বেছি ভাল। গাখীৰৰ সৰটো তেনেকৈ লাগিলে 1 ঘণ্টা 2 ঘণ্টামানৰ পিছত ক্লিনজিংটো ধুই দিলে একো নাই, কিন্তু মানে মই বেছি ড্ৰাই নহয় যে, সেইকাৰণে কেতিয়াবা লগাই অকণমান 5 মিনিটমান ৰাখোঁ, আৰু ৰাখি পেলাই ক্লিনজিং দি পেলাই ধুই পেলাওঁ। আৰু তাৰপিছতে ৰাতি দিনটো তেনেকৈ থাকে, গধূলি আকৌ গা চা ধোৱা হয় নাই, গোঁসাই ঘৰলৈ যাবলৈ গা চা ধোৱা হয়, আকৌ তেনেকৈ তেতিয়া ক্লিনজিং নকৰোঁ। আকৌ ৰাতি শোৱাৰ পিছত ভাত খাই উঠাৰ পিছত শোৱাৰ আগত এবাৰ ক্লিনজিং কৰি ৰাতিপুৱা এবাৰ ক্লিনজিং কৰোঁ, নেক্সট আকৌ ৰাতি এবাৰ শোৱাৰ আগত ক্লিনজিং কৰোঁ। ক্লিনজিং কৰি তাৰপিছত মই নাইট ক্ৰীম এটা আনিছিলোঁ, মই যোৱাবাৰ আনিছিলোঁ যে পৰাপলত মই কৈছিলোঁ নহয়, চি ভিটামিন নাইট ক্ৰীমটো যে আনিছিলোঁ, সেইটো এটা ইউজ কৰিছোঁ। কেতিয়াবা সপ্তাহত নিজে মিলাই লওঁ আৰু 2 দিন যদি মই নাইট ক্ৰীম ইউজ কৰোঁ, কেতিয়াবা বাকীকেইদিন এই বাদাম আলমণ্ড অইলটো যে আনিছিলোঁ যে, সেই তাৰে অকণমান 3-4 ড্ৰপমান দি পেলাই মুখত মাছাজ কৰোঁ। ৰাতিপুৱালৈ একদম মুখখন একদম ধুনীয়া, পূৰা চফ্ট লাগি থাকে, বহুত কমফৰ্ট লাগে। আৰু কিছুমানে আলমণ্ডটো নহ'লে হয়, আলমণ্ড অইলটো ফেচিয়েল অইল নাৰিকল তেলটোৱে পঢ়িব পাৰে, কিছুমানে নাৰিকল তেল লগায়। কিন্তু নাৰিকল তেল যিটো মানে এটা ভাৰ্জিন নাৰিকল তেল কোকোনাট অইলটো কিনিবলৈ পায় যে, সেইটো লগাব পাৰিলে। কোকোনাট অইলটো মানে কি হয়, মই আজিলৈকে লগোৱা নাই দেই কোকোনাট অইলটো মুখত, অকল চুলিতহে লগাওঁ। যেতিয়া মানে ইউটিউবত চাওঁ নাই মানে দেখি পেলাই মানে গম পালোঁ, চুলিত লগা যিটো কোকোনাট অইল, সেইটোতকৈ মানে যিটো ভাৰ্জিন কোকোনাট অইল কিনিবলৈ পায়, সেইটো লগালে বেছি ভাল। সেইটো অকণমান গৰম কৰি ল'ব লাগে, তাৰপিছত অকণমান মুখত পূৰা ধুনীয়াকৈ মাছাজ কৰিব পাৰিলে, আৰু যিমানে মাছাজ কৰিব ধুনীয়াকৈ, সিমানে ব্লাড চাৰ্কুলেশ্যন হয়। ব্লাড চাৰ্কুলেশ্যনটো হ'লে স্কিনটো একদম ধুনীয়া, নিজে অট'মেটিক ভাল হৈ থাকিব। তো কথা হ'ল এইটো। আৰু একদম মেইন কথাটো হ'ল যে স্কিন ভালে ৰাখিবলৈ পানী খাব লাগে, যিটো মোৰ পানী একদম কেতিয়াবা কম খোৱা হৈ যায়। পানী পাৰিলে 2 লিটাৰ খাবই লাগে, বাকী মানুহে এনেও পানীটো বেছিয়ে লাগে। আৰু ঠাণ্ডা দিনত অকণমান বেছিকৈ খাব পাৰিলে ভাল, স্কিনৰ কাৰণে ভাল। গোলাপ জল অকণমান, তাৰপিছতে এল'ভেৰা জেল আৰু এইটো ই ভিটামিন এটা কেপচুল কমপ্লিট দি পেলাই গোটেই মুখতে কেতিয়াবা সানি মেলি থৈ দিওঁ, 10 মিনিটমান থৈ দিওঁ, বহুত ভাল লাগে। সেইবোৰকে কৰি থাকোঁ, মানে কিবা কিটো বুলি নহয়, চাই লওঁ বস্তুকেইটা যে এইকেইটা বস্তু স্কিনত লগাব পাৰি। লগোৱাৰ আগতে মই মানে ইউটিউবত চাই লওঁ যে এইকেইটা বস্তু ইউজ কৰিব পাৰি নহয়, মিক্স কৰি পেলাই এনেকৈ। ভয় লাগে নহয় স্কিনত যি টি বস্তু ইউজ কৰি দিবলৈ, হয়তো কিছুমান বুলি নহয়, কিছুমানে এল'ভেৰা আৰু গোলাপ জল একেলগে ইউজ কৰিব নোৱাৰিব পাৰে, কিছুমানৰ চবৰে সেইবোৰ বেলেগ যে। কিন্তু মই সেই লগোৱাৰ আগতে চাই লওঁ ইউটিউবত কৰিব পাৰি নোৱাৰি, যদি পাৰি একদম ধুনীয়াকৈ লগাই দিওঁ। মই সেয়া তেনেকৈ গোলাপ জল, এল'ভেৰা আৰু ই ভিটামিন, কেতিয়াবা তাত হালধিও দি দিব পাৰে, ধুনীয়াকৈ মুখত লগাই থৈ দিওঁ। মুঠতে শুকান হৈ থাকিব নালাগে, শুকান হৈ থাকিব নালাগে কাৰণে মানে যি পাওঁ মানে ইউটিউবত চাই পেলাই তাকে ইউজ কৰোঁ মই। আৰু ঠাণ্ডা দিনত যিমান পাৰে পানী খাব,
তাৰপিছতে কেঁচা শাক পাচলি খাব লাগে, সেউজীয়া শাক পাচলি বেছি খাব লাগে, ফল মূল বেছি খাব লাগে, যিটো ফল মূল মোৰ বেছি খোৱা নহয়, একদম মানে থাকি যায়। আৰু সিমানে। আৰু যদি স্কিন কেয়াৰৰ ওপৰত আৰু কিবা সুধি থাকে, কিবা জানিবলগীয়া থাকে কমেণ্টত কৰি দিলে হ'ল, মই ধুনীয়াকৈ ৰিপ্লাইটো দি দিম। মই যেনেকৈ মানে স্কিনখন কেনেকৈ ঠাণ্ডা দিনত হেৰি কৰোঁ সেইটোকে মই ক'লোঁ। এটা সৰু বটল লৈ লওঁ, তাতে গ্লিচাৰিন, গোলাপ জল আৰু গ্লিচাৰিনৰ গোলাপ জলে দুটা মিক্স কৰি পেলাই ওঠত লগাওঁ। আৰু কিছুমানে গোৰোহা ফটাৰ সমস্যা আছে, সেইটোতো আপোনালোকে লগাব পাৰে দেই, বহুত ভাল লাগে। কিন্তু নাজানো দেই, গ্লিচাৰিনটো কিছুমানে কয় বহুত ঠাণ্ডা লাগে, মই আজিলৈকেতো পোৱা নাই। একদম ধুনীয়াকৈ ৰাতি কেতিয়াবা ভৰি চৰি ধুনীয়াকৈ মালিচ কৰি পেলাই ধুনীয়াকৈ শুই থাকোঁ, ঠাণ্ডা চাণ্ডা নালাগে। কিন্তু মই আজিলৈকে পোৱা নাই। বহুতে কৈছে মানে কিছুমানে কয় গ্লিচাৰিন লগালে ঠাণ্ডা লাগে বুলি, নাজানো। মোবাইলটো হেৰি কৰোঁতে বহি গৈছেগৈ তললৈ। তেতিয়াহ'লে ঠিক আছিলে, ঠিক আছে, ইমানখিনি আছিলে ক'বলৈ। আৰু যদি কিবা থাকে কমেণ্ট কৰি কৈ দিলে হ'ল, মোক কমেণ্ট কৰিলে হ'ল, মই ধুনীয়াকৈ একদম ৰিপ্লাইটো দি দিম কমেণ্টতে ধুনীয়াকৈ। গতিকে আজিলৈ আহিছোঁ, আকৌ লগ পাম নতুন এটা ভিডিঅ'লৈ। ভিডিঅ'টো বিচাৰ মানে মই কৰি আছোঁ, পজ মাৰি দিলোঁ, পাহৰি থাকিলোঁ আকৌ প্লে' কৰিবলৈ। মই এনেকৈ কেইবাবাৰো হয়, কোনোবা দিনা মোৰ এনেকৈ থাকি যাব। তো ভিডিঅ'টো মই সামৰোঁ, কিন্তু সামৰাৰ আগতে মই কমেণ্ট এটা ৰিপ্লাই দিবলৈ আছে। ৰিপ্লাই মানে নহয়, আগতে কেইবাবাৰো ভিডিঅ'টো মোক নামটো ল'ব দিলে। মই আজিলৈকে মানে ভিডিঅ'বোৰ কৰোঁ ল'ম বুলি ভাবোঁ, কিন্তু মানে সেই বেলেগ কথা মানে কৈ থাকোঁতে পাহৰি থকা হ'ল একদম। তাৰ বাবে চৰি। মনালিছা গগৈ 5977 আজিলৈকে মোক 3-4টামান কমেণ্ট দিলে নামটো ল'বলৈ, মই পাহৰি থকা হৈছে। কালি ভিডিঅ'টো কৈছিলোঁ যে পুতুককৈ মানে মনত পৰি গ'ল, সেইকাৰণে নামটো লৈ লৈছিলোঁ। আৰু থেংক ইউ, ইমান ধুনীয়াকৈ কমেণ্ট দি থাকে। কালি কমেণ্ট দিছোঁ লাভ ইউ, বা তুমি মোৰ নামটো নল'লা আৰু চৰি তাৰ বাবে দেই, আজি লৈ দিছোঁ বাৰু। বাকী তেতিয়াহ'লে আজিলৈ আহিছোঁ, আকৌ লগ পাম নতুন এটা ভিডিঅ'লৈ। চাই থাকিব, সকলোৱে মৰম দিব। আৰু এতিয়া বাজিছে 4:30। টাটা বাই বাই। কি ক'লে কিবা এটা কৈ আছে, বেকগ্ৰাউণ্ডৰ পৰা তেওঁ কিবা এটা কৈ আছে। কোৱা, ভিডিঅ'টো বহুত দীঘল হৈ যাব নহ'লে। বুজুককেনে কিবা এটা ক'লে, শুই থাকা তুমি। শুই আছোঁ বুলি কথা নাই। বাই বাই, আকৌ লগ পাম।